2024-25 বৰ্ষত টপ 10 ধনী ৰাজ্য কোন কেইখন? ইয়াৰে অসমৰ কেই নম্বৰ স্থানত আছে বা প্ৰথম স্থানত কোন আছে বলক আমি ডিটেইলছখিনি চাই লওঁ। ইয়াৰে যদি আমি প্ৰথমতে চাওঁ, প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মহাৰাষ্ট্ৰ। এওঁলোকৰ আয়ৰ পৰিমাণ বা জিডিপিটো দেখুৱাইছে 42.67 লাখ কোটি টকা। আনহাতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰাজ্যখন হ'ল তামিলনাডু। তামিলনাডুৱে কি কৰিছে? দ্বিতীয় স্থান দখল কৰিছে আৰু এওঁলোকৰ জিডিপিটো দেখুৱাইছে 31.55 লাখ কোটি টকা। আনহাতে 3 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰাজ্যখন হ'ল কৰ্ণাটক। এওঁলোকৰ আয়ৰ পৰিমাণ বা জিডিপিটো দেখুৱাইছে 28.09 লাখ কোটি টকা। আনহাতে 4 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰাজ্যখন হ'ল গুজৰাট। গুজৰাটে 4 নম্বৰ স্থান দখল কৰিছে আৰু এওঁলোকৰ পৰিমাণটো দেখুৱাইছে 27.9 লাখ কোটি টকা। আনহাতে 5 নম্বৰ স্থানত আছে উত্তৰ প্ৰদেশ, যাক আমি ইউপি বুলি চিনি পাওঁ। এওঁলোকৰ পৰিমাণটো দেখুৱাইছে 24.99 লাখ কোটি টকা। আনহাতে 6 নম্বৰ স্থানত আছে ৱেষ্ট বেংগল, পশ্চিমবংগ। এওঁলোকৰ পৰিমাণটো দেখুৱাইছে 28.8 লাখ কোটি টকা। আনহাতে 7 নম্বৰ স্থানত দখল কৰিবলৈ সক্ষম হোৱা ৰাজ্যখন হ'ল ৰাজস্থান। এওঁলোকৰ পৰিমাণটো দেখুৱাইছে 17.8 লাখ কোটি টকা। আনহাতে 8 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰাজ্যখন হ'ল তেলেংগানা। এওঁলোকৰ পৰিমাণটো দেখুৱাইছে 16.5 লাখ কোটি টকা। আনহাতে 9 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে এইটো সৰু ৰাজ্য অন্ধ্ৰপ্ৰদেশ। এওঁলোকৰ পৰিমাণটো দেখুৱাইছে 15.89 লাখ কোটি টকা। আনহাতে শেষৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা 10 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে মধ্যপ্ৰদেশ। এওঁলোকৰ আয়ৰ পৰিমাণটো দেখুৱাইছে বা জিডিপিটো দেখুৱাইছে 15.22 লাখ কোটি টকা। এই ধনী ৰাজ্য 10খনৰ ভিতৰত আমাৰ অসমে কোনো স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই।